Hello everyone, welcome back to Basic Math. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ সৰল সমীকৰণৰ চেপ্টাৰ 4 অধ্যায় 4 এক্সাৰসাইজ 4.2 কোয়েশ্চন নাম্বার 3 সলভ দ্য ফলোইং ইকুয়েশনস অর্থাৎ তলৰ সমীকৰণবোৰ সমাধান কৰা এই প্ৰশ্ন যিকেইটা আছে কোনোটা এইকেইটা কৰি দিম। ঠিক আছে, অতি সহজে কৰি দিম, তোমালোকে অতি সহজ নিয়মত কৰি দিম। তোমালোকে ভালকৈ মনোযোগেৰে চাবা আৰু নিশ্চয় বুজি পাবা ভালকৈ। ঠিক আছে, কোয়েশ্চন নাম্বার 3.1 কোয়েশ্চন নাম্বার 3.1 দিয়া আছে 4x = 64। ঠিক আছে, তো 4x = 64 ইয়াত কৈছে সমাধান কৰা সলভ দ্য ফলোইং ইকুয়েশনস। ये समाधान करना सॉल्व द फॉलोइंग इक्वेशंस का वैल्यू है व्हाट इज द वैल्यू ऑफ x অর্থাৎ আমার ইয়াত x এর ভ্যালুটো উলিয়াব লাগিব। সমাধান কৰিবলৈ হলে মানে x এর ভ্যালুটো উলিয়াব লাগে। যেটো ভেরিয়েবল থাকে এই যেবিলাক কোৱা হয় ভেরিয়েবল x y a b c মানে ইংলিশ অ্যালফাবেট যেটা আছে এর পৰা z লৈকে প্ৰতিটোতে ভেরিয়েবল বুলি কোৱা হয়। ভেরিয়েবল বা চলক, সমীকৰণৰ চলক বুলি কোৱা হয়। ঠিক আছে, এইবিলাক হৈছে ভেরিয়েবল বা অসমীয়াত কোৱা হয়, ইংৰাজীত কোৱা হয় ভেরিয়েবল, অসমীয়াত কোৱা হয় চলক। এইবিলাক ইংৰাজী অক্ষৰ a b c ৰ পৰা একদম আপ টু x y z লৈকে যিকোনো থাকে অংকটোত। আৰু এইটোৰ ভ্যালুটো উলিয়াতকৈ হৈছে এই চলকটোৰ ভ্যালুটো মানটো উলিয়াটোকে আমাক কোৱা হয় কি সলভ দ্য ফলোইং ইকুয়েশন, সমাধান কৰা। এইটোকে কোৱা হয় সমাধান কৰা, সলভ কৰা। ওকে স্টুডেন্টস, চোৱা মৰমৰ ছাত্ৰীসকল, তোমালোকে চাই যাবা ইয়াত 4x মানে ইয়াত আমাৰ এটা নিয়ম আছে। সমীকৰণৰ এফালে এটা থাকে লেফট সাইড, এইটো থাকে বাওঁফাল, এইটো হয় বাওঁফাল, সমীকৰণৰ এটা বাওঁফাল আৰু এইটো এফালে থাকে সোঁফাল। ঠিক আছে, বাওঁফাল আৰু সোঁফাল, অৰ্থাৎ এইটো হৈছে লেফট হ্যান্ড সাইড আৰু এইটো হৈছে সাইড। ঠিক আছে, লেফট হ্যান্ড সাইড আৰু সাইড আৰু বাওঁফাল আৰু সোঁফাল। এই বাওঁফাল আৰু সোঁফালৰ ক্ষেত্ৰত আমাৰ নিয়ম আছে। ইয়াত যদি এইফালে আমাৰ প্লাস থাকে এইফালে গৈ আমাৰ কি হ'ব, যদি প্লাস থাকে সেইফালে মানে বাওঁফালৰ পৰা যেতিয়া সোঁফালে যায় তেতিয়া অৰ্থাৎ লেফট সাইডৰ পৰা যেতিয়া ৰাইট সাইডত যায় তেতিয়া কি হয় প্লাসটো মাইনাস হৈ যাব। যদি মাইনাস থাকে তো মাইনাসটো যেতিয়া রাইট সাইডৰ পৰা লেফট সাইড আহে তেতিয়া কি হৈ যাব আমাৰ প্লাস হ'ব, আৰু প্লাসটো রাইট সাইডৰ পৰা লেফট সাইডত আহিলে মাইনাস হ'ব, অৰ্থাৎ অপোজিট সাইন হৈ যায়। ঠিক আছে, তো ইনটু থাকিলে এইটো গৈ আমাৰ কি হ'ব ডিভাইড হ'ব, আৰু ডিভাইড যদি থাকে তেনেহ'লে কি হৈ যাব, ডিভাইড যদি সাইন থাকে তেনেহ'লে সেইটো গৈ আমাৰ কি হ'ব ইনটু হ'ব। ঠিক আছে, এইকেইটা কিন্তু মনত ৰাখিব লাগিব, এইটো সমীকৰণৰ নিয়ম। অর্থাৎ প্লাস থাকলে মাইনাস হব, মাইনাস থাকলে প্লাস হব, মাইনাস থাকলে প্লাস হয়, প্লাস থাকলে মাইনাস হয়, ইনটু থাকলে ডিভাইড হব, আর পূরণ থাকলে হরণ হব, হরণ থাকলে পূরণ হব। ঠিক আছে, এইটো আমাৰ নিয়ম সমীকৰণৰ বাওঁফাল আৰু সোঁফালৰ। আৰু এটা নিয়ম আছে ইয়াত, আমি সদায় এটা সাইন আমি ব্যৱহাৰ কৰিম যেহেতু মাজত আমাৰ ইকুৱেল থাকে, সেইকাৰণে মাজত ইকুৱেল থাকে, মাজত ইকুৱেল থকাৰ কাৰণে কি হয় আমি আগফালেটো এনেকুৱা এটা সাইন ব্যৱহাৰ কৰিম ইকুৱেল দি আৰু এনেকৈ। হ্যাঁ, আৰু এই সাইনটোক আমি অসমীয়াত কোৱা হয় বা ইংৰাজীত কোৱা হয় ইমপ্লাইজ, আৰু অসমীয়াত কোৱা অথবা। ঠিক আছে, এই সাইনটোৰ নাম হৈছে কি ইমপ্লাইজ কোৱা হয় সাইনটোক। এইটো কেতিয়া ব্যৱহাৰ হয়, যেতিয়া দুটা সমান চিহ্ন প্ৰয়োজন আহি যায়, যেতিয়া মাজত এটা সমান চিহ্ন থাকে আৰু আগফালৰ সমান চিহ্ন, দুটা সমান চিহ্ন কেতিয়াও একেলগে বহিব নোৱাৰে, গতিকে প্ৰথমৰ আগৰ সমান চিহ্নটোত এইটো সাইন দিয়া হয়, এইটো ইমপ্লাইজ। তো আমাৰ ইয়াত সমীকৰণ নম্বৰটো এইটো ফ'কাছ, ইয়াত আমাৰ কি কৰিব লাগিব ইমপ্লাইজ সাইনটো আমাক দিব লাগিব কিন্তু। হ্যাঁ, ইমপ্লাইজ সাইন নিদিলে নহ'ব, কাৰণ ইয়াত মাজত এটা সমান চিহ্ন আছে, গতিকে আগফালটো আমি ইমপ্লাইজ দিম। এতিয়া চোৱা এই এক্সৰ লগত যেটো আমাৰ নাম্বাৰ থাকিব, এইটো এক্সটো কি তোমাৰ কোৱা হৈছে চলক, তো চলকৰ লগত যেটো নাম্বাৰ বা সংখ্যা থাকে তাক কোৱা হয় সহগ, কোফিচিয়েন্ট। ঠিক আছে, এইটো কি কোৱা হয়
কোফিচিয়েণ্ট বা সহগ কোৱা হয় নম্বৰবিলাকক। তো এই সহগটো মানে চলকৰ লগত কি হৈ আছে সেইটো তোমাক চাব লাগিব। ইয়াত চলকটোৰ সহগটোৰ লগত কি হৈ আছে, ইনটু হৈ আছে নে নাই, পূৰণ হৈ আছে। তো গতিকে আমি এই সহগটো যেতিয়া চলকৰ লগত পূৰণ হৈ আছে বাওঁফালে, ইয়াক আমি যেতিয়া সফালে লৈ যাম, কাৰণ আমাক এক্স উলিয়াব লাগিব, এক্সৰ ভেলু উলিয়াব লাগিব, যিহেতু আমাক সমাধান কৰিব গৈছে, গতিকে অকল এক্স থাকিব। গতিকে এইটো যদি তুমি সফালে লৈ যাবা তেতিয়া কি হ'ব, যিহেতু পূৰণ আছে, আমাৰ কণ্ডিশ্যন মতে পূৰণ থাকিলে সিফালে গ'লে কি হয়, সেইটো লগে লগে ফ'কাছ মই কলম যদি দিব ফ'কাছ কৰিব লাগিব। পূৰণ থাকিলে পূৰণৰ লগত লগে লগে এইটো কি হ'ব, হৰণ হ'ব। ঠিক আছে, মানে পূৰণ থাকিলে হৰণ হ'ব, হৰণ থাকিলে পূৰণ হ'ব, এইটো নিয়ম। ফ'কাছ কষ্ট কিছু নহয় বুঝছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আমি সমান চিহ্নটো থাকোঁ, ইয়াত এটা আমাৰ থাকিব, এইটো আমি ইমপ্লাইজ ব্যৱহাৰ কৰিম, হয়, বুজি পাইছা। তো এতিয়া আমি এইটো ইমপ্লাইজ দিম। ইমপ্লাইজটো যে 4x = 64 আছে, গতিকে আমাক চাব লাগিব যে এই চলকৰ লগত যিটো সংখ্যা থাকে এইটো কি হয়, সহগ হয়। সহগটো যিহেতু ইয়াৰ লগত পূৰণ আছে, আমাৰ পূৰণ থাকিলে কি হয়, হৰণ হয়। গতিকে আমি এইটো কি কৰিম এতিয়া, x যিহেতু ইয়াৰ লগত পূৰণ হৈ আছে, ই আগত হৰণ হ'ব, মানে 64 হৰণ 4। ইয়াত আমি লিখিব পাৰিম হৰণ 4 এনেকৈ দিলেও হয়, বা আমি তলত দিলোঁ, আমি তলতে দিওঁ, এইটো হৰণ, এইটো বাই 64/4, মানে এইটো হৰণে কোৱা হয়। x = এইটো 4 দি এইটো কাটি দিওঁ, তেনেহ'লে কিমান হ'ব, 60। এক্সৰ ভেলু পাই গ'লোঁ না, এইটোৱে সমাধান, এইটো হ'ব আমাৰ এনচাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 2 আছে, কুৱেশ্যন নম্বৰ 2 আছে আমাৰ 4x, তেনেহ'লেতো বুজি পাইছা। এইবাৰ মই ফটাফট কৰি লওঁ হা। তেনেহ'লে 4x + 7, ইয়াত চোৱা, ইয়াত আমাৰ চলকৰ লগত এটাতো আছে, আৰু এটা +7 এটা বেলেগ এটা কনষ্টেণ্ট দিছে, এই কনষ্টেণ্ট নাম্বাৰ। যেতিয়া আমাৰ এনেকুৱা থাকিব, তেতিয়া কি হয়, আমি এই নাম্বাৰটো, কনষ্টেণ্ট নাম্বাৰটো যিটো যাৰ লগত এক্স নাথাকে, সেই বস্তুটো আমি আগত বাওঁফালে লৈ যাম। ঠিক আছে, বাওঁফালৰ পৰা সফালে লৈ যাম, মানে এক্সটো যিহেতু আমাৰ এই লেফ্ট ছাইডত ৰাখিব লাগিব, বাওঁফালে অকল এক্স থাকিব লাগিব বা ৱাই থাকিব লাগিব, মানে যিটো ভেৰিয়েবল থাকে সেইটো আমাৰ ইয়াত থাকিব লাগিব। ঠিক আছে, তো এতিয়া 4x = এইটো 15 + 7 -7 হৈ গ'ল, কাৰণ ইয়াত আছে প্লাছ থাকিলে মাইনাছ হয়। গতিকে 4x, আচ্ছা এইফালে যদি লৈ যাবা না, এইফালে লৈ যোৱাৰ ক্ষেত্ৰত তোমালোকে 15টো আগত বহাবা, মাইনাছটো পিছত বহাবা, মানে এইফালে নাম্বাৰটো সফালৰ যিটো ৰাইট ছাইডৰ যিটো নাম্বাৰ এইটো আগত বহাবা, তাৰপিছত লেফ্ট ছাইডৰ পৰা যিটো লৈ এইটো পাছত বহাবা। ঠিক আছে, যদি প্লাছ হয় মাইনাছ বহাবা, মাইনাছ হ'লে প্লাছ বহাবা। এইটো মানে এইটো হ'ল। এইবাৰ এক্সৰ লগত কি হ'ব, কি হৈছে, ইনটু হৈ আছে, গতিকে ইনটু থাকিলেতো ডিভাইড হ'ব, তলত ডিভাইড হ'ব, এইটোৰ তলত 4 হ'ল, 4 2 = 8, x = 2, অৰ্থাৎ এইটো হ'ল আমাৰ ভেলু, এক্সৰ ভেলু মানে সমাধান হ'ল x = 2। নাম্বাৰ 3টো চোৱা, y/4 = 6। আচ্ছা এইটো চোৱা, এইটো অলপ বেলেগ। এইটোত কি হৈছে, এই যিটো চাই আমি ইমপ্লাইজ ব্যৱহাৰ কৰিলোঁ, ইয়াত আমাৰ y/4 আছে, ইয়াত 6ৰ তলত কোনো নাম্বাৰ নাই, মানে 1 আছে। যিকোনো সংখ্যাৰ তলত 1 থাকেই। ঠিক আছে, কাৰণ 1ৰ প্ৰতিটো সংখ্যাকে হৰণ যায় 1 আমি লিখিব পাৰোঁ। তো এতিয়া যদি এনেকৈ থাকে, এইটো কি হয়, আমাৰ ক্ৰছ মাল্টিপ্লাই কয়, ইয়াক আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ, ক্ৰছ মাল্টিপ্লিকেশ্যন, ক্ৰছ মাল্টিপ্লাই। ঠিক আছে, এনেকৈ ক্ৰছ পূৰণ বা বজ্ৰ পূৰণ কোৱা হয়, অসমীয়াত কোৱা হয় বজ্ৰ পূৰণ। এনেকুৱা কৰিবলৈ মানে ইয়াৰ ওপৰত ইয়াৰ তলত, ইয়াৰ ওপৰত ইয়াৰ তলত, তেনে y আৰু 4 6 কিমান হ'ব, 24, মানে y ভেলুটো 24, y 1 = y, 4 6 = 24। ঠিক আছে, এইটো হৈ গ'ল আমাৰ y ভেলু, সমাধান হৈ গ'ল। ঠিক আছে, এইবাৰ আমাৰ নেক্সট 4 নম্বৰ হৈ গ'ল, ফটাফট আমি কৰি লওঁ। এইবাৰ আমি 5 নম্বৰটো কৰিম। 5 নম্বৰটো কি দিয়া আছে, 6p + 7 = 37। ইয়াত একেই নিয়ম হয়, ইয়াত কেৱল এটাই কি দিছে, পাৰ্থক্য আছে, ডিফাৰেঞ্চ আছে। আগৰবিলাকত তাত ভেৰিয়েবলটো এক্স আছে, তলতো এক্স আছে, ইয়াত ভেৰিয়েবলটো পি দিছে। মই আগতে কৈছোঁ যে ইংৰাজী এলফাবেটৰ যিকোনো এটা লেটাৰ থাকিব পাৰে চলক, আৰু যিটো থাকিব সেই তাৰে ভেলু লোৱাটো আমাৰ সমাধান মানে সলভ কৰিবলৈ, মানে এক্স থাকিলে এক্সৰ ভেলু উলিয়াব লাগে, পি আছে পিৰ ভেলু, ৱাই থাকিলে ৱাই ভেলু উলিয়াব লাগে, সেইটোকে আমাৰ সমাধান বুলি কোৱা হয়। তেনেহ'লে ইমপ্লাইজ
6p প্রথমত ইয়াত 7 আছে তেনে আমি প্রথমতে কোনটো লিখিম এই সকলৰ নাম্বাৰটো লিখিম লিখি তাৰপিছত বাওঁফালৰ পৰা যেটো +7 এইটো নাম্বাৰ আমি বাওঁফালে লৈ যাম সকলৰ পৰা বাওঁফালৰ পৰা সকলে লৈ যাম সাইনটো পৰিৱৰ্তন হ'ব প্লাস আছে মাইনাস পাছত বহাব লাগিব 6p = 30 p লগত 6 টো কি হৈছে ইনটু হৈছে গতিকে আমাৰ ডিভাইড হ'ব পূৰণ থাকিলে হৰণ হয় আমি জানো 6 5 যা 30 তো p এর ভ্যালু হবে 6 এটো আমার হয়ে গেল সমাধান 5 নাম্বার 6 নাম্বারটা সলভ 6 নাম্বারটা ফটাফট চাই যাও 7p - 9 = 5 নিশ্চয় বুঝি পেছে আমার সাথে এখন কিবা যদি তোমালোকৰ ডাউট থাকে তেনেহলে কমেন্টত জনাবা ঠিক আছে মই একটু তোমার প্রবলেম সলভ করে দিম এই যে 7p এবার -5 আছে কিন্তু হ্যাঁ তেনেহলে আমি 5 টো আগত লিখিম আমি জানো যে প্লাস এগুলো মাইনাস হয় মাইনাস এগুলো কি হয় প্লাস হবে তো -9 আছে এইফালে সকলে বাওঁফালৰ পৰা সকলে আহাৰ লগে লগে কি হৈ যাব এটো প্লাস হৈ যাব গতিকে 7p 5 + 9 এটো হৈ যাব 14 এটো p p লগত 7 টো কি হৈছে পূৰণ হৈ আছে গতিকে আমাৰ কি হৈ যাব ডিভাইড হ'ব তলত বহিব 7 2 যা 14 গতিকে p এর ভ্যালু হ'ল 2 এটো আমাৰ সমাধান হৈ গ'ল নেক্সট আমাৰ আছে 6 নাম্বার হয়ে গেল তো এটি আমার আছে 8 নাম্বার 6 নাম্বার 7 নাম্বার হবে 7 নাম্বার কি আছে 5x - 7 = 8 এটু সো এটু আমার কি আছে -7 আছে গতিকে এইফালে গলে প্লাস হয়ে যাব +7 হয়ে গেল 5x = 8 7 = 15 x = 15 এর তলত বই 5 বহে 5 দিয়ে তো 15 ক্যান্সেল হল 15 মানে x এর ভ্যালু হবে 3 অর্থাৎ যেটো সাইনৰ যেটো ফর্মুলা হেতু মেইন বস্তু কিন্তু প্লাস থাকিলে এইবিলাক গলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব পূৰণ থাকিলে হৰণ হ'ব হৰণ থাকিলে পূৰণ হ'ব এটো পূৰণ কৰিবা এটো যদি তোমাৰ কারেক্ট থাকে তেনেহলে আমাৰ তোমাৰ সমাধানটো মিলি যাব আনসারটো ঠিক আছে এইবাৰ আমি আহো 8 নম্বৰত ঠিক আছে মই আজি 10 নম্বৰ লৈকে কৰি দিও হ্যাঁ 8 9 10 আৰু তিনিটা মান কৰিম মানে ভিডিওটো বেছি লং হৈ যাব তোমালোকৰ চাওটো ধৈৰ্য নধৰিব গতিকে মই নেক্সট ভিডিওত বাকি ভিডিও আপলোড কৰিম আজি 10টা লৈকে কৰক ঠিক আছে 9 number 2 is q by 3 minus 1 equal to no 9 number to no it is 7 number बोलना 8 number होगा अच्छा 9 number तो मैं उठा लूँ तो ठीक है 9 number दिया था 8 number तो याद होगा देखो ना x 8 number 2 से x5 plus 2 is equal to 3 ये तो हमें की करूँ plus 2 टेबल ले जाओगे x5 तो 3 plus ऐसे तो minus 2 हो जाएगा x5 by 5 into x by 5 আছে কিন্তু এটা হরণ আছে দেখা সব সাইনরে থাকিব প্লাস থাকিব মাইনাস থাকিব এর হরণ আছে হরণ থাকলে মানে কি হয় আমার নিয়ম মতে হরণ থাকলে এগুলো পূরণ হয় তলত থাকা মানে হরণ দিবে যে 3 + 2 = 1 তাই এতিয়া আমি কি হবে যদি এটা হরণ হৈ আছে ডিভাইডেড আমার সহগ আমার নিয়ম কি যে তলপৰ লগত ইয়াত তলপ কি x x এর লগত যদি নাম্বার থাকে এটা কি কোৱা হয় সহগ সহগটো চাব লাগিব যে কি হৈছে পদ আছে যোগ হৈ আছে না পূরণ হৈ আছে না বিয়োগ হৈ আছে না হরণ হৈ আছে যেটো থাকিব তার অপোজিট হ'ব তাই ইয়াত হরণ হৈ আছে যেটো সহগটো মানে নাম্বারটো হৈছে 5 গতিকে ইয়াত সহগটো তলত আছে মানে হৰণত আছে গতিকে এইফালে গৈ পূৰণ হ'ব লিখিম মানে তে ইয়াতো পূৰণ হৈ আছে হৰণ হৈ আছে হৰণ হৈ থাকিলে কি হ'ব পূৰণ হ'ব গতিকে 1 পূৰণ 5 হ'ল এতিয়া x = আমাৰ সহগ আমার নিয়ম কি যে তলপৰ লগত ইয়াত তলপ কি x x এর লগত যদি নাম্বার থাকে এটা কি কোৱা হয় সহগ সহগটো চাব লাগিব যে কি হৈছে পদ আছে যোগ হৈ আছে না পূরণ হৈ আছে না বিয়োগ হৈ আছে না হরণ হৈ আছে যেটো থাকিব তার অপোজিট হ'ব তাই ইয়াত হরণ হৈ আছে যেটো সহগটো মানে নাম্বারটো হৈছে 5 গতিকে ইয়াত সহগটো তলত আছে মানে হৰণত আছে গতিকে এইফালে গৈ পূৰণ হ'ব লিখিম মানে তে ইয়াতো পূরণ হৈ আছে হরণ হৈ আছে হরণ হৈ থাকিলে কি হবে পূরণ হ'ব গতিকে 1 পূরণ 5 হ'ল এতিয়া x = আমাৰ কি হৈ গ'ল 5 হৈ গ'ল আচ্ছা 9 নাম্বাৰটো সল 10 নাম্বাৰটো ইফালে কৰি দিম 9 নাম্বাৰটো সল 9 নাম্বাৰটোৰ ইফালে কি আছিল q by 3 minus 1 = 2 আছে একে হ'ব এইটো নিচিনাই যেহেতু মাইনাস আছে গতিকে 1 2 কৰি ইফালে প্লাস হ'ব 2 + 1 মাইনাস এর প্লাস হয় এবার q2 3 এই তো নাম্বারটো কিন্তু পূরণ হৈ আছে হরণ হৈ আছে তলত আছে মানে হরণ আচ্ছা 2 + 1 কৰিলে কি মানে 3 গতিকে q = যেহেতু তলত আছে মানে হরণ হৈ আছে তো হরণ থাকিলে কি হ'ব পূরণ হ'ব গতিকে এইফালে গৈ 3 2 গৈ এইফালে পূরণ হ'ব 3 * 3 কারণ সকলো যেটো সংখ্যা থাকিব এই সকলো সংখ্যাটাৰ লগত এই তলত থকা সংখ্যাটো যে আছে সেইটোকৈ পূৰণ হয়
হৰণটো গৈ পূৰণ হয় তেনেহ'লে কি হ'ব q = 9 এইটো গৈ আমাৰ সমাধান হৈ গ'ল ইয়াৰ এইটো সমাধান x ৰ ভ্যালু মানে যেটো আখৰ থাকিব চলক তাৰ ভ্যালুটো উলিয়াটো সেইটোকে সমাধান বুলি কোৱা হয় এইটো ফোকাস হৈ গ'ল দুটা আমাৰ এটা নেক্সট হ'ব আমাৰ 10 এইটো লাষ্ট হে আজিৰ কাৰণে এইটো লাষ্ট বেছি লং নকৰো ভিডিওটো তোমালোকে এইকেইটা ভালকৈ চাবা ভালকৈ প্ৰেক্টিস কৰিবা ঠিক আছে তাৰ পিছত নেক্সট ভিডিওত মই বাকিটা দিম নিশ্চয় বুজি পাইছা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হয় না কমেন্টত জনাবা হা কেনেকুৱা লাগিছে 3x + 11 = 50 3x into plus আছে plus 11 গতিকে এইফালে গলে আমাৰ মাইনাস হ'ব মাইনাস কৰিলো 3x = 9 ইয়াতে 4 এটা সো x হলো 3 ইনটু হৈ আছে গতিকে ডিভাইড হ'ব 39/3 ইনটু 0 কাটলে 3 on the 3 3 3 is 9 মানে x এর ভ্যালু হল 13 তাই না এইটো আমাৰ হ'ব ইয়াৰ সমাধান তেনে আমাৰ 10টা সমাধান হৈ গল ভিডিওটো তোমালোকে নিশ্চয় ভাল পাইছা মৰমৰ ছাত্ৰছাত্ৰীসকল আচ্ছা যদি তোমালোকৰ ভাল লাগিছে আচ্ছা নেক্সট ক্লাছত ভাল লাগিছে তেনেহলে ভিডিওটো বেছি বেছি কৈ দাবাকে লাইক এন্ড শেয়াৰ কৰিবা আৰু তোমাৰ লগৰ বন্ধু বান্ধৱী হ'ব মোৰ এই চেনেলৰ বিষয়ে শেয়াৰ কৰিবা আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ ক'বা আৰু তোমালোকে যিমানে মোক সাবস্ক্ৰাইব কৰিবা হিমানে মোৰ মোটিভেশন বাঢ়িব হিমানে মোৰ ইন্টাৰেষ্ট বা হিমানে মই নতুন নতুন ভিডিও দি থাকিম এইটো তোমালোকৰ কৰ্তব্য মই মোৰ কৰ্তব্য কৰিম তোমালোকৰ কৰ্তব্য তোমালোকে কৰিবা ঠিক আছে তাই এতিয়া সো আমি ইকুয়েশন 3 শব্দ ফলোইং ইকুয়েশন এইকেইটা কৰা হল এটো ইম্পৰ্টেন্ট 3 নম্বৰটো শব্দ আমি তোমালোকৰ পৰীক্ষাত আহিবই শব্দ ফলোইং ইকুয়েশন ইয়াৰ পৰা 3-4টা মান তোমালোকক কৰিবই দিব গতিকে মই এইকেইটা কৰিছো আৰু এনেকুৱা তোমালোকৰ সমাধান কিতাপ জীৱন কিতাপ আমি সবটা কৰি দিম ঠিক আছে বাকি যিকেইটা আছে এটো নেক্সট ভিডিওতে মই কৰি দিম প্লিজ থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই